বোলে কি ঐ ভগৱান কৃষ্ণই গলত এডাল মালা পিন্ধি আছে বোলে কি গজ মুকুটাৰ হাৰ গজ মানে কি হস্তি হাতীৰ দুটা দাঁতৰ নিচিনা এডাল অলংকাৰ ভগৱান কৃষ্ণই গলত গজ মুকুটা কৰি পিন্ধি আছে বোলে কি এয়া হ'ল তিনি গুণময় অহংকাৰ এই তিনি গুণময় অহংকাৰতে জগত চলি আছে আৰু জগত বৰ্তি আছে গজমালা ৰূপত জগতৰ হৰিয়ে গলত পৰিধান কৰি আছে এই তত্ত্ব কথা যেতিয়াই জানিলে বুজিলে আৰু তেওঁ পিতৃ ব্যাসদেৱৰ পৰা যেতিয়া সুকে শুনিলে সুক আত্মাৰূপ হৈ গ'ল বোলে কি মোক বহন নালাগে সুক আত্মাৰূপ হৈ গ'ল বোলে কি মোক দেহ নালাগে সুক আত্মাৰূপ হৈ গ'ল কি যে মই সেইজনকেই চিন্তা কৰিম সেইজনতে ৰমণ হৈ থাকিম সেইজন আৰু মোৰ মাজত পাৰ্থক্য নাইকিয়া কৰি দিম বোলে কি মই আত্মাৰূপ হৈ যাম এইটো কাৰণে ভাগৱত যি কৈছে সেয়া কি ব্যাস নন্দন সুখদেৱ সুখ মানে আত্মা আত্মাইহে জানে পৰমাত্মাক সেইটো কাৰণে পৰীক্ষিত ৰূপী জীৱক এই ভাগৱত স্বৰূপ ঈশ্বৰ জ্ঞান কোনে দান কৰিছে আত্মাৰূপী সুকে দান কৰিছে পৰমাত্মাৰূপী কৃষ্ণৰ তত্ত্ব গংগাৰ পাৰত সহস্ৰ ঋষি উপবিষ্ট হৈ থাকোঁতেও পৰীক্ষিতে প্ৰশ্ন কৰিছিলে যে মই কি কৰিলে উদ্ধাৰ হ'ম উত্তৰ নিদিলে বেদব্যাসে উত্তৰ নিদিলে দেৱঋষি নাৰদে উত্তৰ নিদিলে অত্ৰি মুনিয়ে উত্তৰ নিদিলে দেৱল ঋষিয়ে উত্তৰ নিদিলে কোনে বশিষ্ঠই এইসকল ঋষিয়ে উত্তৰ নিদিলে বোলে কিয় ভাগৱত জ্ঞান ভাগৱতৰ তত্ত্ব ব্যাসদেৱে দান কৰিছে কেৱল পুত্ৰ সুখদেৱক গতিকে পৰীক্ষিত নৃপতিৰ জীৱনৰ যিমান প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ দিব কোনে সুখদেৱ ভগৱানে সেইটো কাৰণে আমাৰ জীৱনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কোনে দিছে এই ভাগৱত শাস্ত্ৰই দিছে এই ভাগৱত শাস্ত্ৰত আমাৰ জীৱনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছে এইটো কাৰণে এই শাস্ত্ৰ দ্বাদশকৰ্ণযুক্ত দশ ইন্দ্ৰিয় আমাৰ লগত আছে সেইটো কাৰণে দশমত কৃষ্ণৰ জন্ম এই ইন্দ্ৰিয়বিলাকত কৃষ্ণ প্ৰৱেশ হৈ থাকে কৃষ্ণ ইন্দ্ৰিয়বিলাকত প্ৰৱেশ হৈ চৈতন্য কৰি ৰাখে এইটো কাৰণে কৃষ্ণৰ নাম হ'ল গোপাল গৌৰূপেৰে বেদ বেদময় তত্ত্ব আমাৰ দশ ইন্দ্ৰিয় এইবিলাকক পালন কৰোঁতা ঈশ্বৰ হ'ল কৃষ্ণ সেইটো কাৰণে দশমত কৃষ্ণৰ জন্ম বোলে কি দশ ইন্দ্ৰিয়বিলাকত মই বাস কৰা ঈশ্বৰ কৃষ্ণ এই দশ ইন্দ্ৰিয়ক চৈতন্য কৰি ৰখা মই কৃষ্ণ এইটো কাৰণে দশমত কৃষ্ণৰো জন্ম হৈছে জৰাসন্ধৰো জন্ম হৈছে ডাঙৰ তত্ত্ব যিজন বৈকুণ্ঠত থাকে বৈকুণ্ঠ ধামৰ তত্ত্বৰে সৃষ্টিকৰ্তা ব্ৰহ্মাক তেওঁ ঈশ্বৰৰ আনন্দময় জ্ঞান দান কৰিলে সেইজন জগতৰ হৰি ভাগৱতৰ দশমত কৃষ্ণ ৰূপত জন্ম লৈ দেখালে এই কৃষ্ণ ৰূপত জন্ম লৈ দেখুওৱা এই ভূমিভাগলৈ নমা জগতৰ হৰি কৃষ্ণৰ দশমত যিদৰে তেওঁৰ জন্ম আছে দশমত জন্ম কাহিনী আছে কাৰ জৰাসন্ধৰ জৰাসন্ধৰ কেৱল জন্মই নহয় জৰাসন্ধৰ বধৰ তত্ত্বও ভাগৱতৰ দশম স্কন্ধতে আছে বোলে কি মই যদি জ্ঞান বিজ্ঞান আৰু তদং ৰহস্য হওঁ তেতিয়াহ'লে মই কি হ'ম মই উদ্ধৱ হৈ যাম মই যদি জ্ঞান বিজ্ঞান আৰু তদং ৰহস্যৰ তত্ত্ব হওঁ তেতিয়াহ'লে মই কি হৈ যাম মই মৈত্ৰেয় হৈ যাওঁ মই যদি জ্ঞান বিজ্ঞান আৰু তদং ৰহস্যৰ এই তত্ত্ববিলাক যদি মই পাওঁ তেতিয়াহ'লে মই কি হৈ যাওঁ মই সুখ হৈ যাওঁ এইবিলাকৰ পৰা যেতিয়া মই আঁতৰ কৰি এই সংসাৰৰ মোহ মায়া ৰাগ দেশ এই অহংকাৰবিলাকক মই যেতিয়া প্ৰতিষ্ঠা কৰি দিওঁ তেতিয়া মই কি হওঁ মই তেতিয়া জৰাসন্ধ এফালে জৰাসন্ধৰ জড়তা আৰু অন্যফালে কৃষ্ণৰ চৈতন্য শক্তি এই দুটা বস্তু দশমত দেখুওৱা হৈছে জৰাসন্ধ মানে কি জৰা কি ৰাক্ষসীয়ে নিৰ্মাণ কৰা এই জৰা কি জৰা হ'ল আমাৰ ব্যাধিবিলাক আমাৰ অজ্ঞান আমাৰ দুষ্ট বুদ্ধি আমাৰ বেয়া চিন্তা আৰু আমাৰ বেয়া ভাৱ এইবিলাক জড় বস্তু এই জড় বস্তুবিলাকক যি আশ্ৰয় কৰি সেই শক্তিৰে বলিয়ান হৈ থাকে সেই তত্ত্বৰ নাম হ'ল জৰাসন্ধ এফালে জড়তা সিফালে অজ্ঞান জড়তাৰ লগত অজ্ঞান সংযোগ হ'ব লাগিব
এইটো কাৰণে জৰাসন্ধক কেনেকৈ সৃষ্টি কৰিছিলে দুফাল কুৎসিত দেহেৰে এই দুফালটো কি এফাল হ'ল জড়তা সিফাল হ'ল অজ্ঞান এই জড়তা আৰু অজ্ঞান যদি কেনেবাকৈ এক কৰি দিয়া যায় তাক কোৱা হয় জৰাসন্ধ এইটো কাৰণে ভাগৱতৰ দশম স্কন্ধত কি দিছে জৰাসন্ধ বধৰ তত্ত্ব দিছে য'ত কৃষ্ণৰ জন্ম হৈছে তাত জৰাসন্ধ জন্ম হৈছে বধো হৈছে কিয় দেখুৱাইছে ভগৱান কৃষ্ণই তত্ত্বৰ ৰূপত দেখুৱাইছে বোলে কি জৰাসন্ধৰূপী জড়তা জৰাসন্ধৰূপী অজ্ঞান জৰাসন্ধৰূপী অবিদ্যা এইবিলাকক যদি বিনাশ কৰিবলৈ হয় মোৰ তিনিটা বস্তু লাগিব ভগৱান কৃষ্ণৰ তিনিটা বস্তু লাগিব বোলে কি এটা বস্তু মই নিজে মই হলো বুদ্ধি এই বুদ্ধি হল কৃষ্ণ দ্বিতীয়টো বস্তু কি এই বুদ্ধিত থকা বল এই বুদ্ধিত থকা বলটো কি এই বুদ্ধিত থকা বলটো হল ভীম এই বুদ্ধিৰ বলটো হল ভীম বুদ্ধিটো হল কৃষ্ণ এই বুদ্ধিৰ বলৰ লগত কি লাগিব আত্মপৰিচয় লাগিব আৰু আত্মজ্ঞান লাগিব এই আত্মপৰিচয় আৰু আত্মজ্ঞানটো কি অৰ্জুন এইটো কাৰণে জৰাসন্ধক বধ কৰিবৰ কাৰণে তিনিটা বস্তু একলগ হৈ গৈছিলে জৰাসন্ধক বধ কৰিবৰ কাৰণে জৰাসন্ধৰ গৃহৰ ভিতৰলৈ বা মহলৰ ভিতৰলৈ আগদুৱাৰেদি সোমোৱা নাছিলে পঞ্চ পাণ্ডৱ আৰু কৃষ্ণ পিছ দুৱাৰেদি সোমাইছিলে বোলে কি জড়তা আৰু অজ্ঞানক আগদুৱাৰেদি কোনেও ভংগ কৰিব নোৱাৰে জড়তা আৰু অজ্ঞানক যদি ভংগ কৰিবলৈ হয় বিনাশ কৰিবলৈ হয় পিছ দুৱাৰেদি কৰিব বোলে কি মোৰ পৃষ্ঠভাগত ওমকাৰ আছে ভগৱান কৃষ্ণৰ পৃষ্ঠভাগত কি আছে ওমকাৰ আছে ওমকাৰ মানে কি সত ৰজ তম তিনি গুণময় বৃত্তি এই তিনি গুণময় বৃত্তিবিলাক মোৰ পিঠিৰ ফালে থাকে মই নিৰ্গুণ কৃষ্ণ সন্মুখত কি আছে সন্মুখত আছে কৌস্তভ সন্মুখত আছে গজ মুকুতা সন্মুখত আছে বনমালা সন্মুখত আছে শিৰৰ কিৰিটি আৰু ময়ূৰ পাখিৰে নৃত্য কৰিছে ভগৱান কৃষ্ণৰ কিৰণ এই কৃষ্ণৰ চৰণ দৰ্শন হলে আমাৰ এই সন্মুখ দৰ্শন হ'ব এইটো কাৰণে জড়তা আৰু অজ্ঞান তেওঁ পৃষ্ঠভাগত এই পৃষ্ঠভাগত থকা অজ্ঞান আৰু অবিদ্যাবিলাকক বিনাশ কৰিবলৈ আমাৰ শক্তি আৰু সামৰ্থ্য নাই সেইটো কাৰণে লগত কাক নিয়া হ'ল বুদ্ধি ৰূপেৰে ভীম বুদ্ধি দাতা কোন বুদ্ধি দাতা হ'ল কৃষ্ণ জৰাসন্ধক বধ কৰে দুফালে পেলাই দিয়ে আকৌ লগ লাগি যায় তত্ত্বটো কি জৰাসন্ধক দুফাল কৰি দুফালে ভীমে পেলাই দিয়ে আকৌ এক হৈ লগ লাগি যায় বোলে কি বাসুদেৱ কৃষ্ণই এটা বিৰিখৰ পাত ফালি দেখুৱাই দিছে বোলে কি দুফালে দুমুখ কৰি পেলোৱা কি তত্ত্ব কাহিনীটো জানিলে নহ'ব তত্ত্বটো জানিব লাগিব ভগৱান কৃষ্ণই ভীমক কৈছে তুমি অজ্ঞান আৰু জড়তাৰ শক্তিয়ে জৰাসন্ধক বধ কৰিব নোৱাৰা এই জড়তাক কি কৰিব লাগিব জড়তাক চৈতন্য কৰিব লাগিব জড়তাক তুমি লুটিয়াই পেলাই চৈতন্য কৰিব লাগিব আৰু অজ্ঞানক কি কৰিব লাগিব অজ্ঞানক জ্ঞান কৰিব লাগিব এই অজ্ঞানক যদি জ্ঞান হলে জড়তাক যদি চৈতন্য কৰি দিয়া তেতিয়া কি প্ৰকাশ পাব মই কৃষ্ণ প্ৰকাশ পাম এইটো কাৰণে দশমত জৰাসন্ধৰ বধ হৈছে চৈতন্য কৃষ্ণৰ প্ৰকাশ হৈছে আৰু ঈশ্বৰ তত্ত্বৰ প্ৰকাশ ঘটিছে দশমত গুৰু ভগৱান শুকদেৱে পাণ্ডৱৰ নাৰী পৰীক্ষিতক এই জৰাসন্ধৰ বধৰ আৰু জন্মৰ কাহিনীটো কোনে কৈছে বুলি কৈছে যে এই কাহিনীটো দেৱঋষি নাৰদে কৈছিলে জৰাসন্ধৰ জন্ম আৰু বধৰ কাহিনীটো ভাগৱতৰ দশম স্কন্ধত দেৱঋষি নাৰদে কৈছিলে কাক বোলে তোমাৰ পিতামহ কোন ধৰ্মৰাজ যুধিষ্ঠিৰক ধৰ্মৰাজ যুধিষ্ঠিৰক জৰাসন্ধৰ জন্ম আৰু মৃত্যুৰ কথা কোনে কৈছিলে দেৱঋষি নাৰদে কৈছিলে গতিকে ভাগৱত শাস্ত্ৰ বিপৰীত শাস্ত্ৰ নাৰদনো কোন নাৰদ হ'ল আমাৰ আত্মবুদ্ধি আমাৰ আত্মবুদ্ধিটোৰ নাম হ'ল নাৰদ এইটো কাৰণে ভাগৱত কোনে আনি দিছে নাৰদে আনি দিছে কাক বেদব্যাসক বেদব্যাস কি বেদব্যাস টিকালজ্ঞ ঋষি টিকালজ্ঞ ঋষিৰ ভুল হৈছিলে
17 পুৰাণ প্ৰণয়ন কৰিছিলে, অষ্টাদশদল মহাভাৰত নিৰ্মাণ কৰিছিলে, অষ্টাদশদল মহাভাৰতৰ ষষ্ঠ পৰ্ব ভীষ্ম পৰ্বত থকা 18 যুগ সম্বলিত গীতা প্ৰণয়ন কৰিছিলে। শব্দটো আহিব লাগিব। ভগৱতখন নাৰদ মুনি আনি দিলে বুলি কৈছে। যদি আনি দিলে তাৰ আগতে নাৰদে নিজৰ জন্ম বৃত্তান্ত ব্যাখ্যা কিয় কৰিছিল? সেইটো ক'বই লাগিব। তাৰমানে নাৰদে এটা কথাহে দেখুৱাব বিচাৰিছে যে সংস্কাৰ মোৰো হৈছে। কি সংস্কাৰ? জীৱ ৰূপলৈ যাওঁতে মোৰ সংস্কাৰ লাভ হৈছে। তুমি ব্যাস ৰূপলৈ আহিছা, তোমাৰো সংস্কাৰ হ'ব লাগিব, তেতিয়াহে তুমি পুণ্য ভাগ পাবা। সেইটো কাৰণে ব্যাস কি? ব্যাস তত্ত্ব। ব্যাস কি তত্ত্ব? ব্যাস হ'ল জ্যামিতিৰ তত্ত্ব। ব্যাস শব্দৰ অৰ্থ কি? ব্যাস শব্দৰ অৰ্থ হ'ল প্ৰণয়ন। ব্যাস শব্দটোৱে প্ৰণয়ন শব্দৰ অৰ্থ কয়। আৰু ব্যাসৰ সূত্ৰটো কি? ব্যাসৰ সূত্ৰটো হ'ল জ্যামিতি। ব্যাস বুলি কাক কোৱা হয়? বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পৰিধিৰ দুইটা মূৰত যি ৰেখাখণ্ডই স্পৰ্শ কৰে তাক ব্যাস বুলি কোৱা হয়। সেইটো কাৰণে ব্যাস কি? ব্যাস টিকালজ্ঞ। এই বৃত্তৰ কেন্দ্ৰটো কি? কেন্দ্ৰটো হ'ল আত্মা। পৰিধিটো কি? পৰিধিটো হ'ল জন্ম আৰু মৃত্যু। এই আত্মাৰ তত্ত্বক স্পৰ্শ কৰি জন্ম আৰু মৃত্যুৰ বিষয়ক কথাবিলাক শাস্ত্ৰত যি প্ৰণয়ন কৰিলে সেয়া হ'ল টিকালজ্ঞ ঋষি বেদব্যাস। শুকদেৱ ভগৱানে এই পাণ্ডৱৰ নাতি পৰীক্ষিতক কি কৈছে? এই ব্যাসডালৰ কথাটো কোৱা নাই। এই ব্যাসডাল কি? জীৱন বৃত্তৰ দুটা মূৰ। এটা মূৰত জন্ম, ইটো মূৰত মৃত্যু। এই জন্ম মৃত্যুৰ কথা ক'লে জীৱ উদ্ধাৰ নহ'ব। সেইটো কাৰণে ভাগৱতত কি কৈছে? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ কথা কোৱা হ'ল। কাৰ কথা কোৱা হ'ল? বৃত্তক ভেদ কৰা হ'ল, জ্যামিতিৰ সূত্ৰক ঊৰ্ধ্বগামী কৰা হ'ল, জ্যামিতিৰ সূত্ৰক ব্যাসৰ পৰা বিন্দুলৈ নিয়া হ'ল, বিন্দুৰ পৰা বৃত্ত কৰা হ'ল, আৰু বৃত্তৰ পৰা গোটেই জগত কৰা হ'ল, ব্ৰহ্মাণ্ড কৰা হ'ল। এইটো কাৰণে বিন্দুটো কিমান ডিগ্ৰী? বিন্দুটো 360 ডিগ্ৰী। বৃত্তটো কিমান ডিগ্ৰী? বৃত্তটো 360 ডিগ্ৰী। এই পৃথিৱীখন কিমান ডিগ্ৰী? এই পৃথিৱীখনো 360 ডিগ্ৰী। এই ব্যাস নামৰ বৃত্তৰ জিয়াডালক এই সুখৰূপী আত্মাই আত্মবিন্দুলৈ নিলে। এই আত্মবিন্দু হ'ল ঈশ্বৰৰ তত্ত্ব, সকলো তেওঁৰ পৰাই উৎপত্তি। এডাল ৰেখাৰ সংজ্ঞাৰে ব্যাসদেৱে 17 পুৰাণ প্ৰণয়ন কৰিলে, অষ্টাদশদল মহাভাৰত নিৰ্মাণ কৰিলে, মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতা প্ৰণয়ন কৰিলে। তেওঁ নিজৰ মনৰ ভ্ৰম দূৰ নহ'ল। আনৰ ভ্ৰম কি দূৰ কৰাব? এইটো কাৰণে অন্তিমত কোন আহি গ'ল? বিচাৰ আহি গ'ল, বিবেক আহি গ'ল, বুদ্ধি আহি গ'ল, আত্মৰূপী সাক্ষী আহি গ'ল। বোলে কি? অস্তাচাৰবিখ্যানম দেৱৰ্ষীনাম সনাৰদ গন্ধাৰ্বনাম চিত্তৰথো সিদ্ধিনাম পিনু মুনি। অশস্ত সর্ববিখ্যানম দেবর্ষীনাম সনারদ গন্ধার্বনাম চিত্তরথো সিদ্ধিনাম পিনু মুনি। হে অৰ্জুন, এই সংসাৰখন এজোপা বৃক্ষ। বোলে কি? এই বৃক্ষজোপা মই। এই সংসাৰ বৃক্ষ কি? আহঁত বৃক্ষ। এই আহঁতৰূপী সংসাৰ বৃক্ষত এই ব্ৰহ্মাণ্ড আৰু জীৱ সকলো আশ্ৰয় লৈ আছে। এইটো কাৰণে আহঁত বৃক্ষ বুলি কৈছে ভগৱান কৃষ্ণই নিজক। আহঁত বৃক্ষটো কিহৰ প্ৰতীক? সংসাৰ বৃক্ষ। এই সংসাৰ বৃক্ষৰ পৰা জীৱবিলাকক উদ্ধাৰ কৰি দিবৰ কাৰণে মই হলো আত্মবুদ্ধি। বোলে কি? মই দেৱঋষি নাৰদ। কি পুত্ৰ? মই ব্ৰহ্মাৰ মানস পুত্ৰ। এই মানস পুত্ৰ ৰূপেৰে জন্ম লোৱাৰ আগতে মই পুণ্যধাম এই মৰ্ত্যত আহি মই ব্ৰাহ্মণৰ গৃহত কি হৈ জন্ম লৈছিলোঁ। এই ব্ৰাহ্মণৰ গৃহত জন্ম লৈ চাৰিজন ভকতৰ মুখপদ্মে মই ভগৱান কৃষ্ণৰ নাম গুণ শ্ৰৱণ কৰিছিলোঁ।
আৰু ভগৱান কৃষ্ণক কেনেকৈ পাব পাৰি এই 4জন ভকতৰ পৰা মই সেই জ্ঞান লৈছিলোঁ আৰু মই তপস্যা কৰিছিলোঁ ৫ম বছৰ বয়সত। ৫ম বছৰ বয়সত যেতিয়া মই তপস্যা কৰিলোঁ, তপস্যাক মোক হৰিয়ে দৰ্শন দিলে। কিমান সময়? মাত্ৰ খন্তেক সময়। খন্তেক সময় হৰিক দৰ্শন পোৱাৰ পাছত মই তপস্যাৰ পৰা আঁতৰ হৈ আহিলোঁ আৰু হৰিক দৰ্শন নোপোৱা হ'লোঁ। হৰিক দৰ্শন নোপোৱাৰ কাৰণে মই বাগৰি বাগৰি ভূমিতে কান্দিবলৈ ল'লোঁ। মই কান্দি কান্দি যেতিয়া ঈশ্বৰক নাপাই ব্যাকুল হ'লোঁ, তেতিয়া আকাশবাণী কৰিলে জগতৰ হৰিয়ে, বোলে কি, ঐ এই জনমত তুমি মোক আকৌ দৰ্শন নাপাবা। তুমি এই জনম অন্তিম হোৱাৰ পাছত, ইয়াৰ পাছত তুমি প্ৰৱেশ হ'বা ব্ৰহ্মাৰ মনত। ব্ৰহ্মাৰ মনৰ পৰা তুমি এজন পুত্ৰ হৈ জন্ম ল'বা। সেইবাৰ তুমি হ'বা দেৱঋষি নাৰদ। এই দেৱঋষি নাৰদ হৈ জন্ম লৈ কি কৰিলে? বেদব্যাসৰ ভুলৰ সংশোধন কৰালে। বেদব্যাসক হৰিষিত মনেৰে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে উপদেশ দিলে। ভাগৱতৰ ২য় স্কন্ধ। যিজন ঈশ্বৰক চকুৰে দেখা নাপায়, যিজন ঈশ্বৰক দৰ্শন পোৱাৰ ব্যৱস্থা নাই, সেইজন ঈশ্বৰ আৰু সেইজনৰ ধাম গুৰু ভগৱান শুকদেৱৰ কৃপাত পৰীক্ষিত নৃপতিক দৰ্শন কৰাই দিছে। কিহৰ যোগেদি? পদৰ যোগেদি। হে ৰাম পদতলৰ কত ভকত মনুনি, এ ধ্ৰজ ব্ৰজ পংকজে কুশে অলংকিত, এ হেন মনোহৰ ৰূপ লাবণ্য ৰুচিৰ, দেখি দৰ্পহৰে আতি কন্দৰ্প কুটিৰ। কামদেৱ মানে কি? সকলোকে মোহিত কৰিব পৰা সৌন্দৰ্য, সকলোকে মোহিত কৰিব পৰা পুৰুষ সৌন্দৰ্যৰ নাম হ'ল কামদেৱ। এইটো কাৰণে কোটি কামদেৱতকৈও ধুনীয়া কোন? জগতৰ হৰি কৃষ্ণ বৈকুণ্ঠপতি। কোটি কন্দৰ্পকো চিনিব পাৰে। ইমান সুন্দৰ এই বৈকুণ্ঠপতিৰ চৰণৰ ফালে যেতিয়াই ব্ৰহ্মাই চাই দিলে, তাত 5টা চিহ্ন দেখিলে। কি 5টা চিহ্ন দেখিলে? ধ্ৰজ ব্ৰজ যৱ অংকুশ আৰু পদ্ম। ভগৱান কৃষ্ণ তত্ত্ব হ'ল নিৰ্গুণ। গুণময় বস্তুবিলাকত তেওঁ থকা হ'ল কি? তেওঁ বাস কৰি থাকে আত্মশক্তি হৈ। তেওঁ আত্মাৰ পৰমাত্মাৰ পৰম শক্তি ক'ত বিৰাজমান হৈ আছে? তেওঁ চৰণত বিৰাজমান হৈ আছে। এইটো কাৰণে ভগৱান কৃষ্ণ ভাগৱতৰ 10ম স্কন্ধত যেতিয়া কংসৰ কাৰাগাৰত তেওঁ জন্ম ল'বলৈ আহিছিল, জন্ম হোৱাৰ আগতেই তেওঁ গৰ্ভস্তুতি কৰিছিল। কোনে? 5জন দেৱতাই। এই 5জন দেৱতাই ভগৱান কৃষ্ণক দৈৱকী মাতাৰ গৰ্ভত যেতিয়া তেওঁ স্থিতি লৈ আছিলে, তেতিয়া আহি স্তুতি কৰিছিলে। কোনে? দেৱঋষি নাৰদে, সৃষ্টিকৰ্তা ব্ৰহ্মাই, দেৱতা ইন্দ্ৰই, শিৱই আৰু লক্ষ্মীয়ে, এই 5জনে জন্ম হোৱাৰ আগতেই গৰ্ভস্থিতি লৈ থাকোঁতেই ভগৱান কৃষ্ণক স্তুতি কৰিছিলে। কিয়? কৃষ্ণ জন্মৰ আগতে এই 5জনে কিয় স্তুতি কৰিছিলে? জন্ম হোৱাৰ পাছত দৰ্শন কৰিব, জন্ম হোৱাৰ আগতেই স্তুতি কৰিছে। কিয়? অজো অপিছনবয়ত্মা ভূতানামিশ্বৰো অপিছনঃ প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভমামি আত্ময়া। হে অৰ্জুন, এই তোমাৰ সন্মুখত যে দেখিছা এজন কৃষ্ণ, বোলে হয়, এজন দেহধাৰী কৃষ্ণ নহয়, এজন কি? এজন আত্মা কৃষ্ণ। মোৰ এইটো চিন্ময় আত্মাৰূপ। মই তোমাক আত্মাৰূপত ইমান সুন্দৰ হৈ দেখা দিছোঁ, দেহ ৰূপত দেখা দিয়া নাই। সেইটো কাৰণে কিয় দেখা দিছোঁ? বোলে মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। অন্তৰংগা শক্তি ৰূপেৰে মই সকলোৰে আত্মা, বহিৰংগা তত্ত্ব ৰূপেৰে ময়ে হ'লোঁ প্ৰকৃতি। আৰু কি? এই সমস্তবিলাকৰ মাজত বাস কৰি থাকোঁতা মই হ'লোঁ কি? জন্ম মৃত্যুৰহিত জগতৰ ঈশ্বৰ কৃষ্ণ। এজন কৃষ্ণৰ জন্ম নাই, মৃত্যু নাই, এই কথা জানে কোনে? এই 5জন দেৱতাই।
এইটো কাৰণে গৰ্ভস্থিতি লওঁতে জন্ম মৃত্যু নোহোৱা এই অজ ঈশ্বৰক আহি স্তুতি কৰি দিলে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মা দেৱ ঋষি নাৰদ মহাবৈষ্ণৱ শিৱ দেৱতা ইন্দ্ৰ আৰু লক্ষ্মী এই পাঁচটা তত্ত্ব ক'ত আছে ভগৱান কৃষ্ণৰ চৰণত আছে ভগৱান কৃষ্ণৰ চৰণ সেৱাৰ কথা সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক ইমান গভীৰকে কৈছে সমস্ত দেৱতাৰ তত্ত্ব ভগৱান কৃষ্ণৰ চৰণতে স্থান লৈ আছে এইটো কাৰণে সৃষ্টিৰ শক্তি কি ব্ৰহ্মা এই ব্ৰহ্মময় শক্তি হ'ল ধ্বজ ভগৱান কৃষ্ণৰ চৰণৰ এটা চিহ্ন এই ধ্বজ ৰূপেৰে যেতিয়া জীৱ সৃষ্টি হয় জীৱৰ লগত এটা ব্ৰহ্মময় শক্তি আহে এই ব্ৰহ্মময় শক্তিটো হ'ল ব্ৰজ ব্ৰজ কি ব্ৰজ হ'ল বাক্য কাৰ নাৰদৰ মুখৰ ভগৱানৰ গীত এয়া হ'ল ব্ৰজ হয়নে এই ব্ৰজৰূপী ঈশ্বৰৰ তত্ত্ব ক'ত প্ৰকাশ পায় এই পঞ্চভূতৰ কাই লক্ষ্মীৰূপী দেহটোত প্ৰকাশ পায় এইটো কাৰণে জবৰূপেৰে লক্ষ্মী এই লক্ষ্মীৰূপী দেহত কি থাকে বিকাৰ থাকে নিকাৰ থাকে দুখ থাকে কষ্ট থাকে আৰু যান্ত্ৰণা থাকে এই নিকাৰবিলাকৰ পৰা মুক্ত কৰি দিবৰ কাৰণে কি আছে জীৱ আছে এই জীৱ কি এই জীৱ হ'ল শিৱ শিৱ মানে কি শিৱ মানে সাধনা সাধনাটো কি সাধনাটো আত্মাৰ শক্তি এইটো কি এইটো হ'ল অংকুশ ধ্বজ ব্ৰজ জব অংকুশ আৰু পদ্ম এই অংকুশ ৰূপত কোন আছে অংকুশ ৰূপত আছে বৈষ্ণৱ শিৱ আমাৰ লগত বহি আছে শিৱ কি হয় জীৱ হৈ সাধনময় হৈ যেতিয়াই জীৱ আহি দেহ স্থিতি ল'লে তেতিয়াই পাই হৰিক সাধনা কৰিছে আৰু অন্তিম সময়লৈকে জীৱ ঈশ্বৰকে সাধনা কৰে সেইটো কাৰণে জীৱ কি জীৱ হ'ল পৰা প্ৰকৃতি অংকুশ অংকুশ মানে কি অংকুশ মানে নিয়ন্ত্ৰণ কৰা কণ্ট্ৰোল কৰা আমাক কিহে কণ্ট্ৰোল কৰিব পাৰিব আমাৰ মনৰ বিচাৰে আমাৰ মনৰ সংস্কাৰে আমাৰ মনৰ ভাৱে এইটো কাৰণে এইটো কোৱা হ'ল অংকুশ বুলি বোলে কি দেহত এইবিলাক নাথাকে এইবিলাক ক'ত থাকে শুদ্ধ জীৱত থাকে এই শুদ্ধ জীৱ হ'ল শিৱ এইটো কাৰণে ভগৱান কৃষ্ণৰ লগত থকা পঞ্চচিহ্নৰ পাঁচটা তত্ত্ব ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে দেৱ ঋষি নাৰদ সৃষ্টিকৰ্তা ব্ৰহ্মা ইন্দ্ৰ লক্ষ্মী আৰু শিৱ এই সমস্তবিলাক সন্তুষ্ট হৈ যায় সেইটো কাৰণে কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱী জগতত কোনো নাই সৃষ্টিকৰ্তাই তপময় সাধনাৰ দ্বাৰা যিজন ঈশ্বৰক দৰ্শন পালে সেইজন ঈশ্বৰৰ ৰূপ বৰ্ণনা হৈছে এই ৰূপ গুণময় নহয় এই ৰূপ কি এই ৰূপ হ'ল নিৰ্মল হেন মনোহৰ ৰূপ লাবণ্য ৰুচিৰ দেখি দৰ্পহনে আতি কন্দৰ প্ৰকৃতিৰ দিব্য সিংহাসনে বসি প্ৰভু ভগৱন্ত ভিত্তকৰ প্ৰসাদ দিবে সন্মুখে আচন্ত হে মূৰ্তিমন্ত তত গণে চৌপাশে উপাশে কটু ভক্তে চামৰে বিন ছয় লাখে লাখে অখণ্ড ঐশ্বৰ্যযুক্ত দেৱ সনাতন উপাসন্তে আছে শুনন নাদি ভক্তগণ মৃদংগ মন্দিৰা ধৰি হৰি গুণ গাৱে ৰুদ্ৰ কবিলাসকতো বিপংসী বজাৱে কত ভক্তি ভাৱে নাচে কৃষ্ণৰ আগত কত গীত গায়া তম্ভি থাকয় প্ৰেমত কত দুতি কৰে কত পুষ্প বৰি হয় কত নমস্কাৰ কৰি কৰে জয় জয় হেন পৰিছেদে বসি আছা ভগৱন্ত দেখি ব্ৰহ্মা প্ৰেমে আতি বিহ্বল ভৈলন্ত আনন্দৰ ভৰে তান হৃদয় দবিল সৰ্বাংগে পুলক নেত্ৰে লুতক জৰিল
আনন্দময় কৃষ্ণৰ বৈকুণ্ঠৰ দৰ্শন, কৃষ্ণৰ ৰূপ দৰ্শন আৰু কৃষ্ণ তত্ত্ব দৰ্শন। কি কৰিছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁক কেৱল তপস্যা কৰিছো বুলি ভাবিছিলে। ব্ৰহ্মাৰ ভুলটো ভাগি গ'ল। বোলে কি? সমস্ত সিদ্ধগণে, দেৱগণে, ঋষিগণে, মুনিগণে, চাৰণগণে আৰু সমস্ত জীৱই কি কৰিছে? তত্ত্বৰূপত ভগৱান কৃষ্ণক উপাসনা কৰি আছে। এই কৃষ্ণক যেতিয়া সকলোৱে উপাসনা কৰি স্তুতি কৰি থকা দেখিলে, তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাৰ চকুৰে কি হ'ল? ভক্তিৰ বন্যা ববলৈ ল'লে। কিয় ব্ৰহ্মাৰ চকুৰে চকু পানী ওলালে? ব্ৰহ্মাৰ সম্বিত ঘূৰি আহিছে। বোলে কি? মই বাহিৰৰ ফালে মুখ বিচাৰি সহস্ৰ বছৰ নষ্ট কৰিলো। এই নাভি পদ্মৰে মই উৎস বিচাৰি গৈছিলো, মই কেতিয়াও নাপালোহেঁতেন। বোলে কি? পৰমাত্মাক মই সাধনাৰ দ্বাৰাহে পালো। এই আনন্দময় হৰিক মই কেতিয়াও বাহিৰত বিচৰাহেঁতেন নাপালোহেঁতেন। ক'ত পালো? মই মোৰ হৃদয়ৰ ভিতৰত পালো। এইটো কাৰণে ব্ৰহ্মাই চকু পানী টুকিছে। বোলে কিয়? বাহিৰত বিচাৰিলে এওঁ পোৱা নাযাব। ক'ত বিচাৰিব লাগিব? হৃদয়ৰ ভিতৰত বিচাৰিব লাগিব। এইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নাম হ'ল কি? হৃদয়ানন্দ। এইটো কাৰণে ভগৱান কৃষ্ণৰ এটা নাম কি? হৃষিকেশ। হেন পৰিছেদে বহি আছা ভগৱন্ত, দেখি ব্ৰহ্মা প্ৰেমে অতি বিহ্বল ভৈলন্দ। হে আনন্দৰ ভৰে তান হৃদয় দবিল, হে সৰ্বাংগে পুলক নেত্ৰে লুতক জৰিল। ৰাম কৃষ্ণ বুলি দণ্ডৱতে পৰিলন্দ, হে উঠা বিধি বুলি হৰি ধৰি তুলিলন্দ। সৃষ্টিকৰ্তাও আচৰিত হৈ গ'ল। তেওঁ হৰিক বৈকুণ্ঠ নামত দেখা পাই আছিলে, আৰু যেতিয়া তেওঁ অন্তৰংগা ভকতিৰ দ্বাৰা তেওঁ চকু পানী বোৱাই বোৱাই কৃষ্ণৰ আনন্দত যেতিয়া কৃষ্ণ কৃষ্ণ ধ্বনিৰে কৃষ্ণক যেতিয়া সেৱা আৰু প্ৰণাম কৰিলে, সৃষ্টিকৰ্তাই অনুভৱ কৰিছে তেওঁ দুটা বাহুত ভগৱন্তই ধৰি আছে। দুটা বাহুত ধৰি ব্ৰহ্মাদেৱক থিয় কৰি দি কৈছে, উঠা উঠা। বোলে কি? শুই থাকিলে নহ'ব। মোৰ ভাৱনাত তুমি জাগ্ৰত হৈ গ'লা। মোৰ ভাৱনাত জাগ্ৰত হৈ সদায় তুমি মোক উপাসনা কৰি থাকিবা। যদি তুমি মায়া আৰু মোহৰ সজ্জাত যদি তুমি শুই থাকা, তেতিয়াহ'লে এই আনন্দৰ ভাগ তুমি কেতিয়াও লাভ নকৰিবা। জীৱবিলাক আহি এই দেহৰূপী সজ্জাত, এই মায়াৰ সজ্জাত আহি শুই থাকে। এই মায়াৰ সজ্জাৰ পৰা এই জীৱবিলাকক জগাব লাগিব কোনে? জগতৰ হৰিয়ে। এইটো কাৰণে আমাৰ সুখবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ, আমাৰ দুখৰ পৰিমাণটো বেছি, আৰু আমি তন্না লাগি সদায় টোপনি গৈ থাকোঁ। কিয়? ক'ত? এই মায়াময় মোহময় সংসাৰ সজ্জাত। এইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি কৰিছে? এই ব্ৰহ্মময় ঈশ্বৰ জ্ঞান লাভ কৰিব পৰা এই ব্ৰহ্মাৰূপী জীৱবিলাকক জগাই দিব বিচাৰিছে।
সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ জগাই আমিও চেতন নিয়োগ নাথ জগাই হে সৃষ্টিকৰ্তা ব্ৰহ্মা তুমি জীৱৰ ৰূপলৈ গৈ এই দেহৰ সজ্জাত আশ্ৰয় লৈ তুমি মায়াত ভ্ৰমিত হৈ আছিলা বোলে কি তুমি সাঁতুৰি সাঁতুৰি বাহিৰত মোক বিচাৰিছিলা আৰু যেতিয়াই তুমি মোক সাঁতুৰি সাঁতুৰি বাহিৰত বিচাৰি নেপালা তোমাৰ হৃদয়ত মই ৰাম ৰূপেৰে লুকাই আছো তোমাৰ হৃদয়ত মই ৰাম ৰূপেৰে পঞ্চভূত এই ক্ষিতি অপতেজ বায়ু এই আকাশ হৈ মই বাস কৰি আছো এই সত্যৰ মই তোমাক সম্ভেদ দিলো আৰু তেতিয়া কি হ'ল তোমাৰ বাহুত ধৰি মই তোমাক দাঙি দিছো এই তোমাক উঠাই দিব পৰা শক্তি কেৱল মোৰ আছে মোৰ বাহিৰে এই শক্তি বেলেগৰ কেতিয়াও নাই এইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মা সাৰ পাই গ'ল ক'ৰ পৰা এই দেহৰূপী মায়াৰ সজ্জাৰ পৰা মই দেহী নহয় বোলে কি মই ঈশ্বৰৰ অংশ মই জীৱ জীৱ কি পৰা প্ৰকৃতি শুদ্ধ বস্তু এই জীৱ হৈ মই জগতলৈ কেলে আহিছিলো বাহিৰ চাবলৈ নহয় ভিতৰ চাবলৈ ভিতৰত কি আছে ভিতৰত আছে হৃষিকেশ ভিতৰত আছে হৃদয়ানন্দ এই হৃদয়ানন্দ আত্মা নাম কৃষ্ণৰ চৰণ দৰ্শনৰ কাৰণে এই মই ব্ৰহ্মময় সংসাৰলৈ এই ব্ৰহ্মাৰ তত্ত্বলৈ মই আহিছিলো হে জগতৰ হৰি বোলে কি এই জীৱৰূপী ব্ৰহ্মাক তুমি জগাই দিয়া এই জীৱৰূপী ব্ৰহ্মাক তুমি দাঙি দিয়া এই জীৱৰূপী ব্ৰহ্মাক অজ্ঞান আৰু অবিদ্যাৰ সজ্জাৰ পৰা তুমি উঠাই এওঁক তুমি সদায় কি কৰা তোমাৰ তত্ত্বৰ স্পৰ্শ দি দিয়া ক্ষুদ্ৰ আশা ভৱ কোপে জীৱ আছে পৰি কালখৰ পেদং সি হৰাইল চেতন মুখ্যৰো পেট যো বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত অদয়াময় কৃষ্ণ কৰিও তাংক উদ্ধাৰ অদয়াময় কৃষ্ণ কৰিও তাংক উদ্ধাৰ কাৰ প্ৰাৰ্থনা আমাক প্ৰাৰ্থনা কৰাইছে কোনে মাধৱ মহাপুৰুষে মাধৱে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰিলে গুৰু শংকৰৰ চৰণ পালে এই ভগৱতময় ঈশ্বৰৰ জ্ঞান পালে আৰু মাধৱে নিজকে চিনি পালে বোলে কি ব্ৰহ্মময় ঈশ্বৰৰ অংশ মই জীৱ
এই জীৱৰূপী ব্ৰহ্মময় জীৱৰ অংশ হৰিৰ তত্ত্ব হৈ এই জগতলৈ যে মই আহিলো ব্ৰহ্মাই যি কৰিছিলে ময়ো সেয়াই কৰিছিলো ব্ৰহ্মাই কি কৰিছিলে বাহিৰত ভগৱানক বিচাৰি ফুৰিছিলে আৰু মাধৱে কি কৰিছিলে বলি বিধান যাগ যজ্ঞ পূজা পাতলেৰে ঈশ্বৰক বিচাৰিছিলে যি ভুল ব্ৰহ্মাই কৰিছিলে সেই ভুল ময়ো কৰিছিলো সেইটো কাৰণে কি বুলি কৈছে হে আত্মা নাম হে কৃষ্ণ বোলে কি মই ক্ষুদ্ৰ সুখ বিচাৰিছিলো বোলে কি মোৰ মাতৃ আৰোগ্য হয় কিহৰ পৰা ব্যাধিৰ পৰা মই ক্ষুদ্ৰ সুখ বিচাৰিছিলো বোলে কি মই মোৰ বৈ নাই ৰামদাসক ছাগলী বিচাৰিবলৈ পঠিয়াইছিলো বলি দিবলৈ এই ক্ষুদ্ৰ সুখবিলাকে মোক মোহত পেলাইছিল মায়াত পেলাইছিল আৰু অজ্ঞানত পেলাইছিল এই ক্ষুদ্ৰ সুখবোৰ মই ত্যাগ কৰিব লাগিব বোলে কি গুৰুৰ শংকৰৰ চৰণ পাব লাগিব ভগৱান কৃষ্ণৰ উপাসনা পাব লাগিব সেইটো কাৰণে কি বুলি ক'লে বলি বিধান যাগ যজ্ঞ পূজা পাতল এইবিলাক বন্ধনকাৰী বস্তু তোমাক নাপায় এইবিলাক ক্ষুদ্ৰ সুখ এই ক্ষুদ্ৰ সুখবিলাকৰ যোগেদি ঈশ্বৰ সন্ধান নহ'ব সেইটো কাৰণে কি বুলি কৈছে কৰিও টাংক উদ্ধাৰ বুলি কৈছে আমাৰ বহুতে আকৌ মুখ উদ্ধাৰ বুলি কয় ভুল মাধৱে টাংক উদ্ধাৰ বুলিহে নামঘোষা লিখিছে কিয় লিখিছে মাধৱে তত্ত্ব ৰূপত কৈছে বোলে কি এই মোৰ দেহটো বিনাশিনী ইয়াতে থাকক এই দেহটো হ'ল মই ই উদ্ধাৰ নহয় ই ক্ষয় হ'ব বোলে কি টাংক উদ্ধাৰ মানে মোৰ জীৱটো এই জীৱটো ঈশ্বৰৰ অংশ ই উদ্ধাৰ হ'ব লাগিব ই পৰা প্ৰকৃতি ইয়াৰ গতি আছে আৰু ইয়াৰ কি আছে ইয়াৰ সংস্কাৰ আছে এইটো কাৰণে কৰিও টাংক উদ্ধাৰ বুলি কৈছে মুখ উদ্ধাৰ বুলি মাধৱে কোৱা নাই টাংক উদ্ধাৰ মানে কি আমাৰ লগত থকা পৰা প্ৰকৃতি জীৱ ঈশ্বৰৰ অংশ এই জীৱহে উদ্ধাৰ হয় এইটো কাৰণে তত্ত্বৰূপত আমি ঘোষা আৰু কীৰ্তনৰ বস্তুবিলাক আমি হৃদয়ংগম কৰিবলৈ যত্ন কৰিব লাগিব মায়া আৰু মোহৰ সত্যাত অজ্ঞান আৰু অবিদ্যাত আমি এই জড় হৈ শুই আছো জীৱনৰ সুখ হাঁহি কান্দোন এইবিলাককে বিচাৰি আমি চলাত কৰিছো আৰু মাধৱে আমাক ঘোষাৰ যোগেদি বুজাইছে কি ভগৱান কৃষ্ণৰ বাক্যৰ অমৃতৰ সন্ধান কৰা এই ভগৱান কৃষ্ণৰ বাক্যৰ অমৃত ৰূপী এই গীতা ভাগৱতৰ সন্ধান যদি কেনেবাকৈ তুমি পোৱা তেতিয়াহ'লে কি হ'বা তোমাৰ জীৱটো উদ্ধাৰ হৈ যাব ক্ষুদ্ৰ সুখৰ মোহ আৰু মায়াৰ বন্ধনৰ পৰা এই জীৱক উদ্ধাৰ কৰাৰ উপায় হ'ল কি এই ভাগৱত শাস্ত্ৰ গংগাৰ পাৰত জীৱৰূপী পৰীক্ষিতে এই ভাগৱত শ্ৰৱণ কৰি মৃত্যুৰ ভয় আৰু ঋষিৰ অভিসম্পাত এই সকলোবিলাকৰ পৰাই মুক্ত হৈ গৈছে হে ৰামকৃষ্ণ বুলি দণ্ড ওতে পৰিলন্দ হে উঠা বিধি বুলি হৰি ধৰি তুলিলন্ত হে পৰমহংসৰ পন্থে চিন্তয় সদায় হেন পাদ পদ্ম বিধি প্ৰেমে আছা চাই ব্ৰহ্মাৰ বাহন কি বাৰু ব্ৰহ্মাৰ বাহন হ'ল ৰাজহংস বগী ব্ৰহ্মাৰ বাহন এতিয়া পৰৰ আমাক কি বুলি কৈছে এই পৰমহংসৰ পথে চিন্তয় সদায় হেন পাদ পদ্ম বিধি প্ৰেমে আছা চাই আমাৰ ৰাজহাঁহ ব্ৰহ্মা বাহন বুলি কৈছে ব্ৰহ্মা কি ব্ৰহ্মময় জীৱবিলাক এই জীৱবিলাক ঈশ্বৰৰ অংশ এই ঈশ্বৰৰ অংশ জীৱৰ কি হ'ব লাগিব বাহন বা আশ্ৰয় পৰমাত্মা হ'ব লাগিব এই পৰমাত্মাৰ এটা নাম হ'ল ৰাজহংস এই ৰাজহংস মানে হ'ল প্ৰাণ পক্ষী এই প্ৰাণ পক্ষীক গৰুৰ পক্ষী বুলিও কোৱা হয় এইটো কাৰণে গৰুৰৰ স্কন্ধত কোন বহে বিষ্ণু বহে সকলোতে বাস কৰি থকা জগতৰ ঈশ্বৰ প্ৰাণৰ তত্ত্বত প্ৰতিষ্ঠা হৈ আছে সেইটো কাৰণে বিষ্ণুৰ এটা নাম হ'ল গৰুৰ কেতু এই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ বাহন কি ৰাজহংস এই ৰাজহংস মানে কি আত্মা এই আত্মাতে আশ্ৰয় লৈ আছে কি জীৱৰূপী পৰা প্ৰকৃতি আৰু দেহৰূপী অপৰা প্ৰকৃতি এইটো কাৰণে ব্ৰহ্মাৰে বাহন ৰাজহংস নহয় এই ব্ৰহ্মময় সকলো জীৱৰ আশ্ৰয় হ'ল ৰাজহংসৰূপী জগতৰ ঈশ্বৰ
হে ভগৱন্ত বদতি শুনিও সৃষ্টিকৰ হয় আমাক সন্তোষ তুমি কৰাইলা বিস্তৰ লৈও অভিমত বৰ যে হন জোৱাই মোক দেখিলা তো হবে দুখ দূৰ যায় মোৰ কৃপা দেখে হবে কাৰ্য ভৈল সিদ্ধি জানি অভিমান তুমি এৰিবা বিধি কৰিলা তো পইচা যিবা দেখালা হামুক সমস্তে মুহুক কৃপা সমস্তে মুহুৰ কৃপা আক জানিও ক ব্ৰহ্মায়ে বুলন্ত মোৰ হৃদয়ত যথা অন্তৰ্যামী প্ৰভু তুমি জানা সৰ্বথা তথাপিতো নাথময়ী হৰিবৰ খাওঁ তজুস্থূল সূক্ষ্ম ৰূপ জানিবা কচাওঁ যিমতে জগত স্ৰজা পালন্তা সংহাৰা শিশৱ শক্তিয়ে নানা অৱতাৰ ধৰা শিশৱ জ্ঞানক মুক দিওক মাধৱ জগত সজীবু তেবে কৰিয়াই উৎসৱ হে আৰু মোক এহি কৃপা কৰা ভগৱান জগত সজন্তে যেন অনুহি অভিমান ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি চতুশ্লোক ভাগৱত লোৱা প্ৰজাপতি জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান কাৰ্যৰ কাৰণ কিছু অনথাকিল আন মোকে মাত্ৰ দেখিও সৃষ্টিৰ মধ্যত